Hello and welcome to Vision K YouTube channel. আজি বহুত দিনৰ মূৰত আপোনালোকলে আকৌ এটা নতুন ভিডিও লৈ আহিছো। আপোনালোকে দেখিবই পাৰিছে হেতু ইংলিশৰ ওপৰত হ'ব যিহেতু আমাৰ বহুত দিনীয়া গ্যাপ হৈ গৈছে আগতে আমি এটা সেশন কন্টিনিউ কৰি আছিলো কিছুমান টেকনিক্যাল ইস্যুজৰ কাৰণে হেতু ৰখিব লগিয়া হৈছিল আকৌ আমি এতিয়া নতুন ভিডিওছবোৰ আপলোড কৰি থাকিম নতুন ভিডিওছ আহি থাকিব তো আজি আমাৰ টপিকটো হৈছে কি এডিআৰই এটা যেহেতু আমি সকলোৱে জানো যে নতুন আকৌ উলাইছে ভ্যাকেন্সিজ নতুন নোটিফিকেশন আহিছে আমাৰ ৰিসেন্ট নোটিফিকেশন উলাইছে আৰু বহুতখিনি চাকৰিৰ আমাক তাতে দিয়া আছে মেনশন কৰা আছে আৰু যিবোৰ আমি গুটেইখিনিৰ কাৰণে সবে প্ৰিপেয়াৰ কৰি আছো তো আজি আমি লৈ আহিছো প্ৰিভিয়াস ইয়াৰ কোৱেশ্চন পেপাৰৰ কোৱেশ্চনছ খিনি লগতে প্যাটাৰ্ন খিনি আৰু আপোনালোকে কেনেকুৱা ধৰণৰ কোৱেশ্চন এক্সপেক্ট কৰিব পাৰে এইবাৰো আমি হেখিনি ডিসকাস কৰিম যেহেতু আমি সকলোৱে জানো ইংলিশত আমাৰ গুটেইখিনি লিটাৰেচাৰ ল্যাঙ্গুৱেজ তাৰপিছত লক গ্ৰামাৰ লৈ লক ভোকাবুলাৰি লৈ লক সকলোখিনি সাঙুৰি গুটেই কোৱেশ্চনছ দিয়ে আৰু যেহেতু ষ্টেট গভৰ্ণমেণ্ট এক্সাম আমাৰ তাতে সকলো বস্তুখিনি একেলগে থাকিব বহুত মাইনিউট ডিটেইলছত প্ৰিপেয়াৰ কৰা থাকে প্ৰেজেন্ট কৰা থাকে সেই গুটেইখিনি আপোনালোকক দৰকাৰ পৰিব সো আজি আমি ইয়াতে কিছুমান কোৱেশ্চনছ আনিছো যিবোৰ হেবোৰ মই বনুৱা বা আনে বনুৱা নহয় হেবোৰ প্ৰিভিয়াস ইয়াৰ কোৱেশ্চন পেপাৰছৰ পৰা লোৱা কোৱেশ্চনছ হয় যেটো আমি প্ৰেক্টিস কৰিম আৰু সেই প্ৰেক্টিসৰ জৰিয়তে আপোনালোকৰ টাইপছবোৰ মনত থাকিব প্যাটাৰ্নছবোৰ মনত থাকিব আৰু যেটো আপোনালোকক নেক্সট এক্সামটোৰ কাৰণে প্ৰিপেয়াৰ কৰিবলৈ সহায় কৰিব সো এইখিনি আছিল যে আমি কি ডিসকাস কৰিম আজি কি থাকিব আমাৰ ভিডিওটোত সো উইদাউট মাচ ফাৰ্দাৰ এডু লেটস স্টাৰ্ট টুডেজ ভিডিও অলৰাইট সো চাওচোন আমাৰ ইয়াতে ফাৰ্স্ট কোৱেশ্চনটো কি আছে First question, it already মই কৈছো question paperত আহা question হয় first question আহে choose the correct synonym এতিয়া আমি অকলৱে জানো synonym antonym is an integral part of English Englishত synonym antonyms নোহোৱাকে vocabulary portion নোহোৱাকে একোৱে নহয় তো হেখিনি তো দৰকাৰ পৰিবই first question টোৱে হৈছে আপোনালোকৰ synonymৰ synonym বুলি কলে কি বুজি পাও similar words তাতে লিখা আছে একদম মাইনিউট ডিটেইলছত যাম আমি মাইনিউট ডিটেইলছত পঢ়িম যাতে কটো আমাৰ একো ৰৈ না যায় সো সিমিলাৰ ওয়ার্ডস আগতে আমি কৰিছিলো নহয় অপোজিট ওয়ার্ড সিমিলাৰ ওয়ার্ডস তো এটোৱে হৈছে সিনোনিম মই কিয় সিমিলাৰ ওয়ার্ডস বুলি বাৰে বাৰে আপোনালোকক মেনশন কৰি দিছো কাৰণ কেতিয়াবা সিনোনিম বা সিমিলাৰ ওয়ার্ডস বুলি নাহিবও পাৰে তেওঁলোকে ওয়ার্ড প্লে কৰি সেন্টেন্স টু বদলাইও আপোনালোকক প্ৰেজেন্ট কৰিব পাৰে আৰু তাৰে কাৰণে আমাৰ ষ্টুডেন্টছৰ বহুত কনফিউজন হোৱাও দেখা গৈছে সো জি নহক ফাৰ্স্ট কোৱেশ্চন আছে চুজ দ্য কাৰেক্ট সিনোনিম ফৰ দ্য গিভন ওয়ার্ড আৰু ওয়ার্ডটো আছে কি পম্পোয়াস এটো প্ৰনাউন্সিয়েশন আৰু এটো আপোনালোকৰ স্পেলিং টেষ্টটো আহে মনত ৰাখিব কিছুমান বস্তু লগত মনত ৰাখি যাব হেতু হৈছে পম্পোয়াসটো বহুত বাৰ স্পেলিং টেষ্টত আহাও দেখা গৈছে তো এটো স্পেলিং টেষ্টত আহে ওয়ার্ডটো মনত ৰাখিব স্পেলিংটো মনত ৰাখিব এবোৰ আহে যেহেতু এনিৱে পম্পোয়াসৰ কাৰণে আমাৰ দিয়া কি আছে হাম্বল সিম্পল হটি আৰু আনপ্ৰিটেনশিয়াস আমাৰ ওয়ার্ডৰ তাতে অপশনস আছে হাম্বল সিম্পল হটি আৰু আনপ্ৰিটেনশিয়াস হাম্বল আৰু সিম্পল যেহেতু আমি জানো কি হয় হাম্বল নম্ৰ বিনম্ৰ যিবোৰ সিম্পল বুলি আমি সকলো বস্তুকে কম একদম সিম্পলত হয় যিবোৰৰ কোনো মানে ইমান তামঝাম নাথাকে হেবু সিম্পল নেক্সট আহিলে আমাৰ দুটা অকমান বেলেগ লাগা হটি আৰু আনপ্ৰিটেনশিয়াস হটি মানে হৈছে যিবোৰ ওভাৰ এক্সাজাৰেটেড হয় যিবোৰ বহুত বেছি কৰে বেছি দেখুৱায় in negative sense হেতুকে হটি বুলি কোৱা হয় ওভাৰ এক্সাজাৰেটেড বুলি আপোনালোকে লিখি লব পাৰে হেতু ওভাৰ এক্সাজাৰেটেড হয় বা শো অফ জুনে কৰে হেতুৰ কাৰণেও আমি হটি ব্যৱহাৰ কৰো over exaggerated আৰু unpretentious মানে হৈছে not pretending to impress কাৰোবাক impress কৰাৰ pretend জুনে নাই কৰা who is very real আৰু তেওঁ মানে unpretentious হয় that person is not really trying ki karobak impress koribo lage karobak allure koribo lage bili that person is very real aru real nizor hisabote ase to hoti mane over exaggerated ma simple bhakat koisu jibur over show off kore to pompous mane ki hoy এতিয়া আপোনালোকে যেতিয়া এটা সিনোনিম কৰিব লাগিব মনত ৰাখিব যে আপোনালোকে এই শব্দটো জানিবই লাগিব ইটস ভেৰি ম্যান্ডেটৰি
শব্দটো নজনাকে ইয়াতে যিয়ে নাথাকক কিয় কেতিয়াও আপোনালোকে এনসাৰ উলিয়াব নোৱাৰে খালি সিনোনিম এন্টোনিমছৰ কাৰণে ওয়ার্ড চালেই নহব ওয়ার্ডছৰ কাৰণে মিনিংস খিনিও লগত লগত চাই যাব লাগিব তো পম্পোয়াস মানে হৈছে যিবোৰ গ্ৰ্যান্ডিয়ৰ হয় বহুত গ্ৰ্যান্ডিয়াস হয় তাৰে কাৰণে এটা শব্দ আপোনালোকে পাইছে দ্যাট ইজ ইয়ৰ গ্ৰ্যান্ডিয়াস এক্সাম্পলৰ কাৰণে মনত ৰাখিব পাৰে যেনেকৈ আমাৰ আম্বানী হতৰ অকেশনছ বোৰ যেনেকৈ হয় আম্বানী অকেশনছ বোৰ কেনেকৈ মানে পালন কৰে বা কেনেকৈ পাতে বহুত ডাঙৰকে বহুত শো অফ কৰি বহুত গ্ৰ্যান্ডিয়াস ওয়েজত পাৰে দ্যাট ইজ ইয়ৰ পম্পোয়াস তো পম্পোয়াস মানে যদি গ্ৰ্যান্ডিয়াস তো কারেক্ট आंसर আমাৰ কি হ'ব ওভাৰ এক্সাজারেটেড দ্যাট ইজ ইয়ৰ হটি তো তাৰে কাৰণে each and every spelling each and every word আপোনালোকৰ necessary হয় মনত ৰাখাৰ কাৰণে বহুত দৰকাৰ সকলো ওয়াৰ্ডৰে আপোনালোকে ওয়াৰ্ডছৰ মিনিংস বোৰ ভালদৰে চাব ভালদৰে মনত ৰাখিব কাৰণ কেতিয়া কিহৰ কাৰণে দি দিয়ে আমি নেজানো ইয়াতে আজি আপোনালোকক সিনোনিম হিচাপে দিছে কি ঠিক নেক্সটত আপোনালোকক এন্টোনিম হিচাপেও দিব পাৰে কাম এন্ড কম্পোজ তেতিয়া আহি যাব এন্টোনিমৰ কাৰণে ওভাৰ এক্সাজারেটেড নহয় ফলে হেতু একদম মিক এন্ড মাইল্ডত পৰি যাব তাৰ মানে কি সিনোনিম এন্টোনিম যেতিয়া এটা শব্দ পঢ়িব সিনোনিম লগতে এন্টোনিম তাৰে মিনিংটো আৰু সেন্টেন্স এটাত কেনেকৈ ব্যৱহাৰ হয় সকলো বস্তুখিনি লগত লগত পঢ়ি যাব সকলো ফালে তেতিয়া আপোনালোকৰ সুবিধা হ'ব সো আই সাপোজ গুটেটো ক্লিয়াৰ হৈছে বুজি পাইছে লেটস মুভ টু দা নেক্সট কোৱেশ্চন হিয়াৰ নেক্সট কোৱেশ্চন আকৌ একেই সিনোনিম আছে নেক্সট কোৱেশ্চনত আছে কি Choose the correct synonym for the given word. Timid. Timid mane swar agota ami options geta samson. Options jod ase courageous, brave, bold. Etia suppose apnaloke shobdo geta seniye na pai. Yate jitu dia ase suppose ei shobdo to ami nezanu. Yare meaning na jano. Meaning to jodiu nezanu apnaloke ki try koribo yate ki dia ase options jod ki shobdo dia ase hetu sabo try koribo. Yate sabo courageous aru brave. Ekei type ore hoy सेम टाइप सिनोनिम হয় ইটো হিটোৰ আৰু লগতে এটা কি থাকিলে বোল্ড মানে কি সাহসী জুনে একেবাৰে আগবাঢ়ি যাব পাৰে কাকো খাতিৰ বাতিৰ নকৰে তো হেইবোৰৰ কাৰণে আমি কি ব্যৱহাৰ কৰো courageous brave আৰু bold তো তিনিউটা একেই ধৰণৰে শব্দ বাকি কিটো থাকিলে আমাৰ coward তো যিহেতু সাপোজ আমি timid মানে নেজানুৱে জেনিবা তেতিয়া অপশনছত চাই আমাৰ বাকি থকা যেটো শব্দ থাকিব এটোই আপোনালোকৰ आंसर হ'ব কাৰণ এই গেটাৰটো আমি মিনিং জানো ন হেই গেটাৰ মিনিংৰ সহায়তে বাকি आंसरটো আপোনালোকৰ ওলাই যাব কিছুমান ট্ৰিক্স নিজে এপ্লাই কৰিব লাগিব কিছুমান বস্তু নিজে মনত ৰাখি প্ৰেজেন্স অফ মাইন্ডৰ ইউজটো কৰিব লাগিব বিকজ ফৰ ভকেবুলাৰি বা সিনোনিম এন্টোনিমত শব্দ নজনাকে একো কৰিব নোৱাৰি তো বেলেগ কিবা ট্রাই কৰিব লগিয়া হলে আপোনালোকে এনেকে ট্রাই কৰিব লাগিব তো টিমিড মানে হৈছে জুনে একদম ভয় কৰি থাকে চুপচাপ থাকে মানুহৰ পৰা দূৰত থাকে सहमे से रहते हैं বুলি কওঁ যে আমি হিন্দীত হেই বস্তুটো তো তাৰ মানে কি হয় টিমিডৰ সিনোনিম কি হ'ব আপোনালোকৰ অপচন নম্বৰ সি দ্যাট ইজ কাৱাৰ্ড অলৰাইট লেটস মুভ টু দা নেক্সট কোৱেশ্চন হিয়াৰ নেক্সট একে আছে আকৌ সিনোনিমৰ কথাই আহিছে এটোটো একদম ইজি হয় সিনোনিমৰ কথা আহিছে সিনোনিম মনত ৰাখিব সিমিলাৰ বহুতৰে ভুল কৰা কি দেখা গৈছে ইয়াতে অপশনছত কি আছে চাও ওয়ার্ডটো আছে ভাৰ্চু আপনার অপশনছত আছে ভাইস মৰালিটি ডিসঅনেস্টি আৰু আনওয়ার্ডি অলৰাইট সকলোৱে পিটিককে কিটু টিক কৰিব ভাইস কাৰণ আমি সৰুপা মৰেল সায়েন্সৰ পৰা লৈ আজিলৈকে কি পঢ়ি আহিছো ভাইস এন্ড ভাৰ্চু যেতিয়া পঢ়ো তেতিয়া আমাৰ হেতু বস্তু মানে আমাৰ ব্ৰেইনে ইনহেৰেন্ট কৰি লয় হেতু বস্তু লৈগে তো আমাৰ হেতু থাকি যায় ৰিটেন হৈ যায়গে তো তাৰে কাৰণে বহুতৰে ভুল কৰা দেখা গৈছে যে ভাৰ্চু বা ভাইজৰ যদি কোৱেশ্চন আহে যদি অপচনত থাকে তেওঁলোকে সিনোনিম এন্টোনিম নেচায় ডাইৰেক্টলি ভাইজ বা ভাৰ্চুটো টিক কৰি দিয়ে আপোনালোকে হেতু ভুল কেতিয়াও নকৰিব ভালদৰে চাই লব কি ক'ব বিচাৰিছে ভাইজ টু ভাৰ্চুৰ এন্টোনিম হে হয় এটো সিনোনিম নহয় এটো এন্টোনিম হে হয় তো ভাইজ আৰু ভাৰ্চু যদি একেলগে ব্যৱহাৰ হৈছে মনত ৰাখিব দ্যাটস এন এন্টোনিম ভাল বেয়া বুলি যে কোন অসমীয়া সেই ভাল বেয়াৰ কথা কৈছে ভাৰ্চু হৈছে ভাল ভাইজ হৈছে বেয়া বেয়া কামবোৰ বেয়া কাৰণবোৰ সেইবোৰৰ কথা কোৱা হৈছে তো এটোটো নহবই অফ কোর্স এন্টোনিম হয় তাৰ পিছত অপশনস কি আছে মৰালিটি ডিসঅনেস্টি আৰু আনওয়ার্ডি আকৌ একেই বস্তু এই দুটা একেই হয় নাই আনওয়ার্ডি মানে কোনো ভ্যালু নাই
ভ্যালুলেস আনৱৰ্ডিৰ কাৰণে আৰু এটা শব্দ আহিব আপোনালোকৰ ভ্যালুলেস আৰু ডিসঅনেষ্টি মানে অনেষ্টি মানে কি সত্যতা সত্যবাদী ডিসঅনেষ্টি মানে যোনে মিছা কথা কয় বা বেয়া কাম কৰে যোনে ভাল মানুহ নহয় ডিসঅনেষ্টি তো একেইটো গুটেই কেটা বেয়া নেগেটিভ সেন্সতে কোৱা আছে ডিসঅনেষ্টি আনৱৰ্ডি আৰু ভাইস তো গুটেই কেটাটো বেয়াই হল তো তাৰ মানে বাকি কোনটো থাকিলে আমাৰ মৰালিটি তো ভাৰ্চু মানে কি হয় মৰালিটি ভাৰ্চু মানে হৈছে ভাল তো ভালৰ লগত মিলাটো হৈছে মৰালিটি অলৰাইট সো এইবোৰ আপোনালোকে এনেকে ধুনিয়াকে উলাই লব পাৰে নেক্সট কোৱেশ্চন টু চাও আহক নেক্সট কোৱেশ্চন আছে এন্টোনিম সিনোনিম হৈছে এতিয়া আমাৰ আছে এন্টোনিমৰ কথা এন্টোনিম মানে অপোজিট ওয়ার্ড এন্টোনিম হৈছে আপোনালোকৰ অপোজিট ওয়ার্ডস এন্টোনিমৰ কাৰণে আছে কি আমাৰ harass harass কৰাম বুলি কোন নহয় নিউজে পেপাৰে পত্ৰই বহুত দেখিবলে পাইছে শুনিবলে পাইছে পঢ়িবও পাও আমি সদায় যে harassment বা harass কৰা তাৰ মানে কি হয় হেতু জানাৰ আগতে আমি অপশনস কেটাও চাও irritate comfort molest আৰু seduce এতিয়া আপোনালোকে ইমান দেৰি কোনটো ট্ৰিক ইউজ কৰি আছিল বা কোনটো ট্ৰিক ইউজ কৰিব দিছিল সিমিলাৰ শব্দ কেটা চাই লয় সেই কেটা আপোনালোকে ডিডাক্ট কৰি তাৰ পিছত যেটো নিমিলিছে হেতু কৰিবলে কিন্তু ইয়াতে তো এন্টোনিম সুধিছে এন্টোনিম মানে কি অপোজিট সুধিছে তাৰ মানে ইয়াতেও একেই এপ্লাই হ'ব খালি আমি কি চাম যোনটো ইয়াতে আমাৰ মিলি আছে সেই কেটাৰ মাজত এটাও নহম নিমিলাটো যেটো ভালৰ আছে পজিটিভ সেন্সত আছে হেতুৱে হ'ব ফৰ এক্সাম্পল ইৰিটেট কৰা মানে অশান্তিকৰ ডিস্টার্ব করা মলেস্ট করা মানে বেয়া কাম করা কাৰোবাৰ লগত তো মলেস্ট করা মানে কি আহিলে হ্যারাসমেন্ট একই কথা মলেস্ট মানে তো হ্যারাসমেন্ট হৈছে যেনেকে আমাৰ থাকে বাছত বা পাব্লিক ভেহিকলছত আমি কওঁ আজি ক্যাব ড্ৰাইভাৰে ছোৱালীজনীক হ্যারাস কৰিছে তাৰ মানে কি তেওঁ মলেস্ট কৰিছে তেওঁ দিগদাৰি দিছে ফিজিক্যালি অ্যাবিউজ কৰিছে তো হেইবোৰ আমাৰ মলেস্টত আহে সিডিউস কৰা মানে কাৰোবাক এলিওৰ কৰা সেক্সুয়ালি কাৰোবাক যদি আপুনি এৰাউজেল কাৰণে যেটো হেৰি কৰিব এক্টিভিটি কৰিব হেতু আমি সিডিউস কৰা বুলি কওঁ তো বাকি থাকিল কি কমফৰ্ট তো হ্যারাসৰ যদি গুটেইখিনি নেগেটিভে হয় বেয়ায়ে হয় এইকেটা গুটেইকেটা সিনোনিম হয় কিন্তু এটো এটা সিনোনিম হয় এই দুটা সিনোনিম পৰিব harassor কাৰণে এই দুটা সিনোনিম এটো এটা সিনোনিম হ'ব যিহেতু আমাক ইয়াতে সুধিছে এন্টোনিমৰ কথা তো harassor এন্টোনিম কমফৰ্ট কাৰোবাক ভাল দৰে শান্তনা দিয়া ভাল লগোৱা হেতু হৈছে কমফৰ্ট কৰা harass মানে হৈছে molest কৰা দিগদাৰি দিয়া প্ৰবলেম ক্ৰিয়েট কৰা তাকো বেয়া সেন্সত এনি ডিস্টার্ব কৰা বা ইৰিটেট কৰাটো ডিফাৰেন্ট আৰু যেতিয়া harass আৰু molestৰ কথা আহি যায় হেতু টোটালি ডিফাৰেন্ট হৈ যায় তো তাৰে আমাৰ এন্টোনিম কি হ'ব কমফৰ্ট কৰা অলৰাইট লেটস মুভ টু দা নেক্সট কোৱেশ্চন হিয়াৰ নেক্সট আছে এন্টোনিম ফৰ দা গিভেন ওয়ার্ড গর্জিয়াস এন্টোনিম ফৰ দা গিভেন ওয়ার্ড গর্জিয়াস গর্জিয়াসৰ কাৰণে আমি বিউটিফুল কম ইয়া অপচনত আছে ইসু অপচনত কি আছে বিউটিফুল dazzling magnificent আৰু ডাল এন্টোনিম সুধিছে গর্জিয়াস বুলি কলে কি বুজি পাও বহুত ধুনিয়া লাগাতকে বেছিয়ে ধুনিয়া জেনিবা তাৰছত আছে ম্যাগনিফিসেন্ট ইট ইজ আ ম্যাগনিফিসেন্ট ভিউ মানে ইমান বেছি ধুনিয়া যে চকু সাত মাৰি ধৰিছে চাব পৰা নাই বিশ্বাস হোৱা নাই নিজৰ চকু যে ইমান বেছি ধুনিয়া হ'ব পাৰে দ্যাট ইজ your magnificent dazzling she looks dazzling in her dress মানে dazzling মানে জিলিকি আছে সকলোৰে মাজত একেবাৰে এটা হৈ ফেলে জিলিকি আছে দ্যাট ইজ your dazzling beautiful ধুনিয়া তো এই গুটে কেটা আপোনালোকৰ গর্জিয়াসৰ কাৰণে কি হল সিনোনিম হল একদম ইজি কোৱেশ্চন বাট বস্তুখিনি মাইনিউট ডিটেইলছত মনত ৰাখিব লগিয়া বাকি কি থাকিলে ডাল তো এন্টোনিম আমাৰ ডাল এই বেয়া হৈ গৈছেগে হুকাই কিনাই গৈছেগে কোনো ব্ৰাইটনেস নাই কোনো ভাল একো মানে নাই চাবলগিয়া দেখিবলগিয়া that is your dull all right let's move to our next question here next our question আছে again antonymor কথা কোৱা হৈছে antonymot আছে bloom bloom মানে কি ফুলি উঠা
ফুল ফুলি উঠাৰ কথা কৈছো মানুহ ফুলি যোৱা বা শকত হোৱাৰ কথা কোৱা নাই ব্লুম মানে হৈছে ফ্লাৱাৰিং ব্লুম কৰা মানে that flower is blooming beautifully flowering easily মনত ৰাখিবলে লহপহকৈ বাৰিছে বুলি যে কওঁ ফ্লাৱাৰিং তো ফ্লাৱাৰিংৰ কাৰণত আপোনালোকৰ কি আহিব কি আছে wilt revive plant আৰু dry মানে শুকাই খিনাই যোৱা তো ফ্লাৱাৰিং ব্লুম এটো ড্ৰাই টু এটা আছে তাৰছত আছে প্লান্ট মানে কিবা ৰুইছে কিবা ৰুৱা হৈছে হে বস্তুটো ৰুৱনিৰ যেটো মানে প্ৰসেস থাকে হেতুকো প্লান্ট বুলি কোৱা হয় ৰিভাইভ কিবা এটা মৰি গৈছে হেতু আকৌ উভতি আকৌ নতুনকে জিন্দা হৈছে ৰিভাইভ কৰা মৰাৰ পৰা উভতাই আনা হেতু হৈছে ৰিভাইভ কৰা বাকি কি থাকিলে উইল্ট তাৰ মানে উইল্ট মানে হৈছে কি জিবুৰ মানে লেৰেলি হেপেৰি গৈছে জিবুৰ বেয়া হৈ যাব ধৰিছে উইল্ট হৈ গৈছে কিছুমান ফ্লাৱাৰ আমি দেখা পাও নহয় বুকে এটা আনাৰ লগে লগে বহুত ধুনিয়াকে ফুলি থাকে তাৰছত লাহে লাহে দিন যোৱাৰ লগে লগে হেবোৰ হুকাই খিনাই যায়গে বেয়া হৈ যাব ধৰে তো এটো ড্ৰাই নহব ড্ৰাই টুৰ কাৰণে আকৌ বেলেগ আহিব তেতিয়া হুকাই যোৱাটো নহব ইয়াতে বেয়া হৈ যোৱা কাৰণ ব্লুম আমি কিহৰ ক্ষেত্ৰত ব্যৱহাৰ কৰো ফুল গছ গছনিৰ ক্ষেত্ৰত ব্যৱহাৰ কৰো সেই কাৰণে ইয়াৰে এন্টোনিম wilt মানে লেৰেলি লেপেৰি যোৱাটো যেটো আমি কওঁ যে বেয়া হৈ গৈছে বুকেটো বেয়া হৈ যাব ধৰিছে হেতু বস্তু পচি যোৱা হেতু বস্তুকে কোৱা হয় wilt বুলি alright let's move to the next question here next আমাৰ বেলেগ question আছে এইবাৰ আছে correct use of preposition আপোনালোকক ইয়াতে এটা কথা কৈ থৈ দিও preposition articles এইবোৰ বহুত ইম্পৰ্টেন্ট হয় mandatory হয় চাব কাৰণে preposition articles বোৰ জেনে তেনে ধৰণত আহি থাকিব পাৰে হেবোৰ আপোনালোকে কেতিয়াও স্কিপ নকৰিব সদায় চাই থাকিব and never skip those things in exam as well এই এক্সামতো হেবোৰ বস্তু বাদ দি নাহিব prepositions বোৰ ভালদৰে মনত ৰাখিব কেনেকৈ কোড ব্যৱহাৰ কৰিব পাৰি হেবোৰ ভালদৰে চাই লব কাৰণ preposition articles or questions আহা বহুত দেখা যায় লগতে আপোনালোকৰ গ্ৰামাৰ পোৰশনৰ পৰা ভয়েস আৰু নেৰেশনৰ কোৱেশ্চন বহুত আহিব পাৰে তো হেবোৰ আপোনালোকে স্কিপ নকৰিব সো ইয়াতে কি আছে চাও I always get nervous when I have to speak dash an audience একদম ইজি হয় সেন্টেন্সটো ভাঙনি কৰি চাওকচোন অডিয়েন্সৰ সন্মুখত কথা ক'ব লাগিলে মোৰ সদায় ভয় লাগে বা মই নাৰ্ভাস ফিল কৰো তো তাতে কি হ'ব সন্মুখত হ'ব লাগিলে এতিয়া ইয়াতে কি আছে অপশনস ইন দা ফ্ৰন্ট অফ ইন ফ্ৰন্ট অফ আৰু এফ্ৰন্ট অফ এই দুটাটো একেবাৰে নহয় কাৰণ চাব I always get nervous when I have to speak in the front of সেন্টেন্সটো শুনিবও ভাল শুনা নাই এই ফ্ৰন্ট অফ নহয়গে বাকি কি থাকিলে in front of ইতিয়া ইয়াতে এটা বস্তু চাব আমি পিটিকে কোনটো টেন্সাৰ কৰি দিম এইটোত আমি কৰিমে 100% এই বস্তুটো টিক কৰিম কাৰণ আমাৰ লাগে যে এইটো হয় ইয়াতে এটা কথা কৈ দিও এইটো ভুল হয় এই গুটেই বস্তুটোৱে ভুল হয় কাৰণ জেনাৰেলি আমি যেটো ব্যৱহাৰ কৰি আছো হেতু আমাৰ কন্টেম্পৰেৰী ইংলিশ বুলি কোৱা হয় ইয়াতে আপোনালোকক সেই বস্তুখিনি কৈ দিও কন্টেম্পৰেৰী ইংলিশ ইন দা সেন্স না ভুল না কাৰেক্ট বাট ফৰ্মালি যদি লিখিব যায় সেই গুটেইটো ভুল হৈ যায় আমি আমাৰ সুবিধাৰ কাৰণে হেবোৰ বস্তু ক্ৰিয়েট কৰি লৈছো বাট ফৰ্মালি বা লিটাৰেৰী যেতিয়া লিখিব যাব কৰিব যাব হেতু আপোনালোকৰ ভুল হ'ব তো কাৰেক্ট আনসাৰ কি হ'ব ইন ফ্ৰন্ট অফ ইয়াতে গ্যাপ থাকিব লাগিব ইন আৰু ফ্ৰন্ট কেতিয়াও জুৰা হৈ নাথাকে তাতে গ্যাপ এটা থাকিব লাগিব এটো মিসস্পেলিং হিচাপেহে ধৰা যাব মিসস্পেলড বা স্পেলিং হিচাপেহে ধৰা যায় তো এটো ৰং হয় ইন ফ্ৰন্ট অফ নহয় ইন ফ্ৰন্ট অফে হয় কিন্তু স্পেলিংত এটো একেলগে লাগি নেথাকে হেতু মনত ৰাখিব আৰু ম্যাক্সিমামে ইয়াতে টিক দি থৈ আহিব কাৰণ কিয় আমি এইটো বস্তু ইউজ কৰো এটো আমাৰ কন্টেম্পৰেৰী ইংলিশত আহে আপোনাৰ মোৰ সুবিধাৰ কাৰণে আমি বনাই লোৱা হয় হেতু লিটাৰেৰী কাৰেক্ট নহয় কাৰেক্ট হয় এইটো ইন ফ্ৰন্ট অফ ওকে I suppose it's clear let's move to the next question here now next question is submit your assignments dash 10 days of the announcement submit your assignments dash 10 days of the announcement মানে 10 দিন দিয়া হৈছে তাৰে ভিতৰত আপোনালোকক assignment submit কৰিব দিছে অপশনস কি আছে within by within আৰু before এটো তো একদম ইজি হৈ যাব লাগে
কি হ'ব submit your assignments dash days of the announcement ইতিয়া চাব prepositioner ক্ষেত্ৰত you will have to be very clear আপোনালোকে বহুত clearly চাব লাগিব যেনেকে within আছে by আছে within আছে before আছে এই দুটা similar আছে sorry এই দুটা similar আছে তাৰছত before আছে before dot in দিয়াই হৈছে assignment দিয়াৰ dot inৰ ভিতৰত হে আমি সাবমিট কৰিম dot inৰ আগত কেনেকে সাবমিট কৰিম তো তেনে হলে এটো ডেক ডেক কে নহয়ছে by এতিয়া by বুলি কোৱাৰ লগে লগে কি হয় by আৰু with দুটা preposition আছে হেতু মনত ৰাখিব তো kind of similar by আৰু withৰ কাৰণে কেতিয়াবা কেতিয়াবা এটো similar যেন লাগে all right by আৰু withৰ কাৰণে কিয় similar যেন লাগে by মানে হৈছে কিবা এটা কাম কাৰ দ্বাৰা কৰা হৈছে কাৰ দ্বাৰা বুলি কওঁতে আমি by ব্যৱহাৰ কৰো আৰু কিহেৰে বস্তুটো যেটো বস্তুৰে কামটো কৰা হৈছে তাৰ কাৰণে আমি with ব্যৱহাৰ কৰো by হৈছে জুনে কৰিব I write this letter by myself মই আপোনালোকক সেন্টেন্সৰ সহায়ত কৈছো I wrote this letter by myself. তাৰমানে মই নিজে এই কামটো কৰিছো তাৰমানে by ইয়াতে কি বুজাইছে কোনে কামটো কৰিছে হেতু বুজাইছে with হে কি বুজায় বস্তুটোৰে the woodcutter cuts the tree with an axe. With an axe. তাৰমানে ইয়াতে with টু কি বুজাইছে বস্তু বস্তু কোনটো axe. কুঠাৰ খনেৰে কৰট খনেৰে কাটিছে তো ইয়াতে by কেনেকে হ'ব by তো নহয় by তাতে হ'বই নোৱাৰে কাৰণ ইয়াতে কোনো সেন্সে বনোৱা নাই by বা with by with সেন্স বনাব লাগিলে by এ হ'ব কোনে কামটো কৰিছে কেনেকে কামটো কাৰ দ্বাৰা কৰা হৈছে তো হেতু ইয়াতে by myself তাৰ পিছত ইয়াতে কি আছে with an axe তাৰমানে with এ কি বুজায় আৰু by এ কি বুজায় by কাৰ দ্বাৰা with হৈছে কিহেৰে কৰা হৈছে তো ইয়াতে একেবাৰে হেতু নহব তো বাকি কি থাকিলে আপোনালোকৰ by to যেহেতু নহয় within আৰু within আৰু within বাকি থাকিলে pronunciation তো ডিফারেন্ট হয় এই দুটা এতিয়া অকমান আগতে আমি প্ৰথমটো যেটো কৰিছো তাতে আমি কি দেখিছো যে আমি কি ব্যৱহাৰ কৰিছিলো যেটো সেপাৰেট হৈ থাকে ইয়াতে আপোনালোকে হেতু ভাবিয়ে বহাই দিব কিন্তু ইয়াতে নহয় কাৰণ এটো এটা শব্দ হয় অলৰেডি এটো এটা শব্দ হয় মানে আমি যেতিয়া পিৰিয়ড অফ টাইম এটা বুজাও এটা ডিউৰেশন এটা বুজাও হেতু তেতিয়া আমি within ব্যৱহাৰ কৰো তো কারেক্ট आंसर হ'ব submit your assignments within 10 days of the announcement ইয়াতে এই आंसर টু হে হ'ব তো ডিফারেন্স টু মনত ৰাখিব কোড কেনেকে হয় ইন ফ্ৰন্টৰ ক্ষেত্ৰত কিয় নহলে বিকজ ইন আৰু ফ্ৰন্ট জুৰা লাগি ফলে কোনো ধৰণৰ স্পেলিং নবনে হেকানে সেপাৰেট কিন্তু within এটা স্পেলিং আছে এটা শব্দ আছে যেটো এটা ডিউৰেশন বুজায় আৰু প্ৰিপজিশনৰ কথা কৈ আছো যেহেতু তাৰে প্ৰিপজিশনৰ ডিফাৰেন্ট ইউজেস আৰু ডিফাৰেন্ট মিনিং থাকে অলৰাইট লেটস মুভ টু দা নেক্সট কোৱেশ্চন হিয়াৰ Next question is a preposition or no students or teachers should be dash these famous reference book. No students or teachers should be dash these famous reference book. It is so both easy. It is ekdom easily diya ase. Options keta saakson with, without, given and despite. It is dek ke kun keta ami deduct koribo paro. যেনেকে কেবিসি খেলিলে যেনেকে আমি থাকো নহয় চাৰিটা অপচনৰ দুটা আমি অমিট কৰিব পাৰো ইয়াতে আপোনালোকে কেবিসি খেলিব ধুনিয়াকে দুটা অপচন অলৰেডি চাব অপচনস কেটা চাই সেই দুটা অপচন যিকেটা একেবাৰে মিল নাই আগতিয়াকে অমিট কৰি লব যাতে আপোনালোকৰ হাতত দুটা অপচন হে থাকে তাৰে মাজত আপোনালোকৰ চুজ কৰিবলৈ ইজি হৈ যায় ইয়াতে কি অমিট কৰিব পাৰিম এবাৰ বহাই চাওচোন নো ষ্টুডেন্টস অৰ টিচাৰ্স শুড বি ডেসপাইট দিস ফেমাস ৰেফাৰেন্স বুক ডেসপাইট মানে এনুকা হবো despite হবো লিখলে it's raining despite it's raining she went to her college মানে বৰষুণ দিয়া সত্ত্বেও ইয়াতে তো সত্ত্বেওৰ কোনো একোই নাই তাতে সম্ভাৱনাই নাই যে হেতু হবো সো এটো নহয় নেক্সট আছে given no students or teachers should be given this famous reference book এটো হবো জান কোনো ষ্টুডেন্ট বা টিচাৰক এই ফেমাস ৰেফাৰেন্স বুকখন দিব না লাগে
সেন্টেন্সটোৱে কোনো ধৰণৰ সেন্স নবনায় হয়ও যদি গিভেনটো বহালে তথাপিতো যদি এটা কিবা ওলাইছে তথাপিও সেন্টেন্সটো নেগেটিভ সেন্সত গৈ আছে গিভেন আপুনি নেদিব জানো ৰেফাৰেন্স বুক এখন তো তেনেহলে এটোও নহয় বাকি কি থাকিলে আমাৰ উইথাউট আৰু উইথ অলৰেডি নো ষ্টুডেন্ট অৰ টিচাৰ বুলি মেনশন কৰাই আছে নেগেটিভতে আছে তাৰ মানে কি হ'ব কোনো টিচাৰ বা ষ্টুডেন্টে এইখন ফেমাস বুক নোহোৱাকে থাকিব নালাগে আমাৰ সেন্টেন্সটো হেনেকে বনিব লাগিব তো ইয়াতে তাৰে কাৰণে কি বহাব পাৰি নো ষ্টুডেন্ট অৰ টিচাৰ শুড বি উইথাউট দিস ফেমাস ৰেফাৰেন্স বুক এইখন ৰেফাৰেন্স বুক নোহোৱাকে কোনো টিচাৰ বা ষ্টুডেন্ট থাকিব নোৱাৰে এতিয়া ইয়াতে এটা বস্তু মনত ৰাখিব এইবোৰ যেতিয়া অপচনছ দিয়া থাকিব আপোনালোকক সিমিলাৰ অপচনছ থাকিব কেতিয়াবা সিনোনিমছ দিয়া থাকিব আপোনালোকে চাব লাগিব ভালদৰে যে কোনটো সিনোনিম বা কোনটো ওয়ার্ড তাতে এপ্লিকেবল হয় কাৰণ সকলো শব্দ সকলো সেন্টেন্সত বহি সেম মিনিং নেদেখায় এটা শব্দই ডিফারেন্ট মিনিং বুজাব পাৰে যেনেকৈ গিভেন বুলি দিলেও ইয়াতে সেন্টেন্সটো হল হয় কিন্তু সেন্টেন্সটোৱে মিনিং নেদেখায় সেই কাৰণে আমি কি লিখিছো উইথাউট অলৰাইট লেটস মুভ টু দা নেক্সট কোৱেশ্চন হিয়াৰ Next, our question is a number of vehicles traveling together under escort for the sake of safety is called. তাৰমানে আপোনালোকে প্ৰথমে এই কোৱেশ্চনটো চাওকচোন choose the correct option বুলি দিয়া আছে কি বুজি পাব আমি যে ইয়াতে কৰবাত থাকে কিবা উলট পালটকে দিয়া আছে কারেক্ট অপশনটো চাব লাগে কোৱেশ্চনটো চোৱাৰ লগে লগে কি দেখিছো number of vehicles traveling together under escort for the sake of safety is called. তাৰমানে কি কৰিব দিছে choose the correct option নহয় এইটো আমাৰ one word substitution है one word substitution মই কমান আগতে আপোনালোকক সিনোনিম এন্টোনিমৰ সময়টো কৈছো যে একেই ধৰণত কেতিয়াও কোৱেশ্চন নিদিয়ে তেওঁলোকে চেঞ্জ কৰিব প্যাটাৰ্ন ইয়াতে কোৱেশ্চনটো কি দিছে চুজ দা কারেক্ট প্ৰিপজিশন বুলি ইয়াতে কোটা সৰি আমি নেক্সট কোৱেশ্চনত যাব লাগিছিল হিয়া So, ইয়াতে কি দিয়া আছে choose the correct option বুলি দিয়া আছে choose the correct option বুলি কোৱাৰ লগে লগে আমাৰ মাইন্ডত কি আহিব যে ইয়াতে সাগে কিবা দিয়া আছে ভুল হৈছে হেতু অপশন কৰিব লাগিব যেনেকৈ আমাৰ ফিলিং দা ব্ল্যাঙ্কস বা সেন্টেন্সত থাকে কিন্তু একচুয়ালি যেতিয়া সেন্টেন্সটো পঢ়িছো কি দেখিছো a number of vehicles traveling together under escort for the sake of safety is called কোৱেশ্চনটো পঢ়াৰ লগে লগে আমাৰ মাইন্ডত কি আহিছে এটোটো ডাইৰেক্ট কারেক্ট অপশন চুজ কৰা নহয় এটো ওয়ান ওয়ার্ড সাবস্টিটিউশন হে হয় this one is your one word substitution এটা one word substitution বোৰ কি হয় এটা সেন্টেন্স দিয়া থাকিব এটা প্যাৰাগ্ৰাফ দিয়া থাকিব নতুবা এটা ক্লজ বা ফ্ৰেজেস প্ৰেজেন্ট কৰা থাকিব তাকে সৰুকে হাৰাংক হিচাপত যি এটা শব্দ ব্যৱহাৰ কৰা হয় সেই শব্দটো কি হয় হেতু লগাব লাগিব এটা কোৱেশ্চনটো চাওকচোন a number of vehicles traveling together under escort for the sake of safety is called escort মানে এই যে গাড়ীৰ কনভয়েজ বুজে যায় মিনিষ্টাৰবোৰ গলে যে বহুত গাড়ীবোৰ যায় কিয় যায় সিকিউৰিটি গাৰ্ড থাকে পুলিশ থাকে আৰ্মি পিপল থাকে পাৰ্সোনেল থাকে কিহৰ কাৰণে সেফটি কাৰণে এই যেটো গৈছে হেতু কিনু কোৱা হয় অপচনস আছে ৰেজিমেন্ট কনভয় এস্কৰ্ট আৰু কেভেলৰি এটা ইয়াতে চাওকচোন এস্কৰ্ট আৰু এস্কৰ্ট একেই আছে এস্কৰ্ট মানে কি হয় গাৰ্ডজক এস্কৰ্ট বুলি কোৱা হয় আমি কোন হয় এস্কৰ্ট কৰি লৈ যোৱা হৈছে এস্কৰ্ট কৰি মানে কি গাৰ্ডিং দিয়া হৈছে আপোনাক সেফ গাৰ্ড দিয়া হৈছে আৰু হেনেকে আপোনাক লৈ যোৱা হৈছে গাৰ্ডস বা সেফ গাৰ্ডস তাছত আছে কেভেলৰি আগৰ দিনত হৈছিল এটো পাষ্টৰ কথা কেভেলৰি মানে হৈছে সোলজাৰ্স হু ফought in horseback বহুত শব্দ ইয়াৰে পৰা আমি জানিব পাৰো এইবোৰ বস্তু আপোনালোকৰ এই কেভেলৰি টু স্পেলিং টেষ্টটো আহে কিছুমান প্ৰবাবল বস্তু মই মেনশন কৰি দিছো ইয়াতে এটোৰ মিনিংটো হৈছে সোলজাৰ্স হু fought on horseback তাসো বাকি কি থাকিলে ৰেজিমেন্ট মানে হৈছে আমি কোন নহয় পাঞ্জাব ৰেজিমেন্ট ইউপি ৰেজিমেন্ট ইউনিট ৰেজিমেন্ট মানে হৈছে ইউনিট আৰ্মি বা তেনুকা কিবা পুলিশৰ ইউনিট বুৰক আমি ৰেজিমেন্ট বুলি কম বাকি কি থাকিলে কনভয়
সো কারেক্ট এনসারটো আমাৰ কনভয় হয় তো কনভয় মানে কি হৈছে থুলমুলকে বুজিব লাগিলে যেতিয়া প্ৰসেছন হিচাপত বা গাড়ী লৈ ফেলে গুটে সেফ গাৰ্ডছ দি আপোনালোকক লৈ যোৱা হয় যেনেকে আমি প্ৰসেছনছবোৰ দেখা পাওঁ প্ৰসেছনছ বাদেওক মিনিষ্টাৰৰ যিবোৰ গাড়ী যায় ন এখনকে বহুত গিখন গাড়ী লৈ যোৱা হয় কিহৰ কাৰণে যোৱা হয় তেওঁলোকৰ সেফ গাৰ্ডৰ কাৰণে সেফটিৰ কাৰণে বহুত পুলিশ থাকে আৰ্মি পাৰ্সনেলস থাকে বহুত কিবা কিবি থাকে প্ৰোটোকল মেইনটেইন কৰি লৈ যোৱা হয় তো হেতুকে কি বুলি কওঁ আমি কনভয় বুলি All right, let's move to the next question here. Next, our question is a love for one's country is known as ekdom easy. Ekdom dhuniya easy question dise, kintu apnalokor options keta sapsun. Options keta ki diya ase. Question easy dile, option iman easy nidibo. Options keta sauk. Love for one's country is known as pitik ke ami sob kori dibo pare. Kintu yare shobdobur janatuo usit. Karon ebur shobdo ahi thake janibo logia bostu hoy. Love for one's country is known as nizor dekhor karne jitu amar dekh prem ase hetu ki ko answer to apnaloke hokolue jane moi aru iman nasao noko kintu tothabito eta bostu sakson answer hobo lage patriotism kintu patriotism aru nationalism jetia thakibo tetia manue ki koribo jane ne eitu bostu ko include kore dibo nationalism sobore lagibol hetu to nation ok bhal puatue hoy nationalism to etu patriotism to keneke hobo pare patriotic songs ba patriotic dance বুলি যে কওঁ আমি কি বুজি পাওঁ একদম গাৰ নুম হিয়ৰি যোৱা গানবোৰ যিবোৰ লগাই তেওঁলোকে বা কিছুমান এনেকুৱা থাকে ন আৰ্মি বুৰে কিবা কৰিলে আমাৰ পেট্ৰিয়টিক ভাৱটো আহে একদম এইটো আমি আজি যুদ্ধত যাম আমি আজি এইটো কাম কৰিম বুলি আহে তো হেতুৱে আমাৰ পেট্ৰিয়টিজম নেশনালিজম মানে হৈছে নিজৰ নেশন খনৰ প্ৰতি থকা আমাৰ ডিউটিখিনি ভাল ভাবেৰে ভাল মনেৰে যেটো আমি ডিউটি কৰি যাম যিখিনি আমাৰ কৰ্তব্য থাকিব যিখিনি আমি পালন কৰি যাম দ্যাট ইজ ইয়োৰ নেশনালিজম তো নেশনালিজম হেই কাৰণে আমাৰ পেট্ৰিয়টিজমত নাহে অলৰাইট জিংগোইজম মানে কি হয় নৰ্থ কোৰিয়াৰ কথা আমি সকলোৱে জানো নৰ্থ কোৰিয়াখন গুটেইখন টাইৰেনিক্যাল দেশ হয় এখন নৰ্থ কোৰিয়াৰ টাইৰেনিক্যাল দেশ হোৱাৰ লগতে কি হয় তাৰে যিজন ৰজা আছে ৰজাই সকলোকে নিজৰ তলত দমন কৰি ৰাখি সকলোকে তেওঁ পূজা কৰিবলে পূজা বুলিয়ে ক'ব লাগিব পূজা কৰিবলে আৰু নিজৰ দেশখনক অতিপাত ভাল পাবলে অতিপাত মৰম দিবলে তেওঁ বহুত বেছি অত্যাচাৰ কৰে তো যেতিয়া হেতু অতিপাত হৈ যায় লগাতকে বেছি হৈ যায়গে হেতুক আমি জিংগোইজম বুলি কওঁ মানে যেটো হৈছে কি এক্সট্ৰিম পেট্ৰিয়টিজম যেটো একচুয়ালি সঁচা নহয় এক্সট্ৰিম পেট্ৰিয়টিজম বা ইয়াৰে কাৰণে আৰু এটা ওয়াৰ্ড আছে হেতু হৈছে চভিনিজম আহে মনত ৰাখিব তো এক্সট্ৰিম পেট্ৰিয়টিজম মই নৰ্থ কোৰিয়াৰ এক্সাম্পল কিয় দিলো যাতে আপোনালোকে শব্দটো মনত ৰাখিব পাৰে তাৰে যেটো ৰুল হৈ আছে এতিয়া হে ৰুলটো জিংগোইজম হয় কাৰণ তাৰে দেশৰ কাৰণে আপোনাৰ প্ৰেম থাকক নাথাকক আপোনাৰ ভক্তিভাৱ থাকক নাথাকক ৰজায়ে এনুকা কাম কৰিছে যে আপোনালোকে হবই লাগিব থাকিবই লাগিব পালন কৰিবই লাগিব মানিবই লাগিব নৰ্থ কোৰিয়া এৰি কতো যাব নোৱাৰে আৰু হেতুৱে হৈছে আমাৰ জিংগোইজম নেক্সট থাকিলে এক্সপেট্ৰিয়েট এটো আপোনালোকৰ লাগিব পাৰে যে পেট্ৰিয়টিজমৰ লগতে ৰিলেটেড এক্সপেট্ৰিয়েট মানে হৈছে যিবোৰ মানুহ আমাৰ নেশনৰ বৰ্তমান নাই ইন দা সেন্স তেওঁলোক এনআৰআই হয় নন ৰেসিডেন্সিয়েল ইন্ডিয়ান জুনে গুছি গৈছে আপোনালোকে সিম্পল কে মনত ৰাখিব লাগিলে এনআৰআই বুলি মনত ৰাখিব কিন্তু এনআৰআইও ঠিক নহয় এনআৰআই কিয় নহয় বিকজ এনআৰআইজ বোৰ যিয়ে নহক নিজৰ দেশলে কেতিয়াবা ঘুৰি আহে বা কিবা কৰে বাট তেওঁলোকে নাহে এক্সপেট্ৰিয়েট বোৰ যিবোৰ তাতে অলৰেডি এস্টাবলিশ হৈছে তাৰে কাৰণে দুটা শব্দ আৰু মনত ৰাখিব হেতু হৈছে ইমিগ্ৰেন্ট আৰু ইমিগ্ৰেন্ট এটা দুইটাইটো একেই হয় আৰু এটা স্পেলিং কি হয় এমিগ্ৰেন্ট তো এয়া হৈছে এই দুটা ওয়ার্ড অলরাইট তো এই দুটা ইয়াৰে লগত এক্সপেট্ৰিয়েটৰ লগত কেনেকে ৰিলেটেড হ'ব পাৰে হেতু হৈছে কি ইমিগ্ৰেন্ট বা এমিগ্ৰেন্ট দুইটা প্ৰনাউন্সিয়েশন সিমিলাৰ যেন লাগে দুইটা একেই বস্তু যেন লাগে এটো ইমিগ্ৰেন্ট হয় এটো এমিগ্ৰেন্ট হয় জাস্ট খালি ই আৰু আই ডিফাৰেন্স আছে তো ইমিগ্ৰেন্ট হৈছে জুনে একেবাৰে এস্টাবলিশ হৈ গৈছে বাহিৰত গৈ লৈ গৈছেকে থাকি গৈছেকে আৰু যিবোৰে আহা যোৱা কৰি থাকে মানে এক জায়গাৰ পৰা আনটো জায়গালে গৈ থাকে বা যিবোৰ ৰিফিউজি হয় এইবোৰক ৰিফিউজি বুৰক আমি ইমিগ্ৰেন্ট বুলি কওঁ অলৰাইট তো এই দুটা শব্দ জানিব লাগিব
তেতিয়াহে এক্সপেট্ৰিয়েটৰ মিনিংটো মনত থাকিব অঘৰি নহয় আৰু হে বুলি তেওঁলোকে দেখে দেখে ঘুৰাটোহে কোৱা হয় অলৰাইট লেটস মুভ টু দা নেক্সট কোৱেশ্চন হিয়াৰ নাও Next question is a gifted scientist. So, yate aru amar nai. One was substitution nai. Direct ki ase filling the blanks with correct options. Jitu amar agote ami bhabtu ahe no ki present korim ki thakibo hetur karone. Yate apnalokor tense related thakibo henuka dhoroner. To yate ase a gifted scientist Newton dash some of the most fundamental laws in the history of science. So tenehole a gifted scientist Newton dash some of the most fundamental laws in the history of science. Newton e bahut bhal dangor laws of science amar fundamental laws of science amak upohar di thoi goise. Etia di thoi goise bili koar lage lage kotha to ki hoy Newton etia nai teo dhukale ketia bai dhukale teor ami theories bur poribole paiso laws bur poribole paiso kyo hetu bostu koisu yate saukson first option to apnalokor ki ase keeps discovering bili ase যিজন মানুহ নাই ঢুকালে কেতিয়া বাই তেও কেনেকে ডিসকভাৰিজ কৰি থাকিব তো দেখকে এটু আমাৰ ৰং অপচন তাৰ পিছত আছে হু ডিসকভাৰ্ড আৰু কেপ্ট ফ্ৰম ডিসকভাৰিং মানে বাধা দিয়া যাক আতৰাই ৰাখা হৈছে ডিসকভাৰিজ কৰাৰ পৰা তো কেপ্ট ফৰ ডিসকভাৰিংও নহয় বাকি কি থাকিলে হু ডিসকভাৰ্ড আৰু ডিসকভাৰ্ড A gifted scientist Newton who discovered some of the most fundamental laws in the history of science sentence to adhorwa Kyo adhorwa jodi moi yate Newton who discovered some of the most fundamental laws in the history of science bili kobo lage tene hole ako moi sentence to okoman borhabo lagibo yate moi teor kiba law kotha kobo lagisile karon yate moi who discovered bili point out kori disu to yate teor to laws or kotha moi ekoi koa nai to tene hole etu amar wrong option thakil ki discovered to etu ki hoba a gifted scientist Newton discovered some of the most fundamental laws in the history of science. That is your full sentence. Lage hoy dekhibole eke lage moi apnalokok agote mention korisu similar শব্দ থাকিব similar meaning থাকিব কিন্তু তেওঁলোকৰ uses different sentence of different হৈ যাবগে. Let's move to the next question. Next our question is we are all worried about the dash condition of the company. কোম্পানিৰ কি কন্ডিশনক লৈ ফেলে আমি worried থাকো বা worried হয় অপশনস আছে মনিটাৰী অ্যাফেয়াৰ ফাইনান্সিয়াল ফাইনান্স আৰু মনিটাৰী গুটে কেটা কি হয় পইচা গুটেখিনি মানি ৰিলেটেড হয় যেনেকৈ কৈছিলো একে বস্তু দিয়া থাকিব সিনোনিম টাইপত গুটেখিনি মানি ৰিলেটেড যদিও মানি ৰিলেটেড ইয়াৰে গুটে কেটা আকো তাতে নবহে কারণ সাবো বহাই সাও we are all worried about the monetary affair condition of the company affair aru condition eke loge mutheu na affair mane ki soli ase poisar lenden ki solise condition mane obostha to lenden aru obostha mutheu eke loge na hai wrong next ahile we are all worried about the financial condition of the company ami answer paye golo financial condition amar company tour Financial condition to kenuka ase finance kyo noy finance bili koar lage lage ekto etu eta subject tu ase jot ami poisar kotha poru finance condition hetu nohoy hetu ketiao hobo noare to hetu ei karone finance u nohoy correct answer financial condition aro monetary condition kyo nohoy poisar condition monetary bili koar lage lage yate ki ahibo janane poisa ki kon jitu amar natural poisa coin geta তাৰ পিছত কাগজৰ পইচা কিখন কি ধৰণত আছে কোনটো কন্ডিশনত আছে হেতুৰহে কথা বুজোৱা হ'ব তো এটো একেবাৰে নহয় মনিটাৰী টু তো আমাৰ কি হ'ব ফাইনান্সিয়াল কন্ডিশন অলৰাইট লেটস মুভ টু দা নেক্সট কোৱেশ্চন হিয়াৰ নেক্সট কোৱেশ্চন আছে চুজ দা কাৰেক্ট অৰ্ডাৰ টু কমপ্লিট দা সেন্টেন্স এতিয়া চুজ দা কাৰেক্ট অৰ্ডাৰ মানে ইয়াতে কিহৰ কথা কোৱা আছে প্যাৰা জাম্বলস বা জাম্বল সেন্টেন্স অৰ জাম্বল ওয়ার্ডস কি থাকিব পাৰে ইয়াতে jumble sentence গুটে কেটা কৈ দিছো কি হ'ব পাৰে থাকিব পাৰে jumble sentence jumble words নতুবা para jumbles para jumbles হয়তো jumble sentence থাকিব নতুবা jumble words থাকিব নহলে বা
পেৰা জাম্বলছ থাকিব এতিয়া পেৰা জাম্বলছৰ কাৰণে কি হয় পেৰাগ্ৰাফ এটা দিয়া থাকে জাম্বল ৱৰ্ডছৰ কাৰণে ৱৰ্ডছবোৰ খেলি মেলিকে থাকে আৰু জাম্বল সেন্টেন্স এইকেটা আমাৰ জাম্বল সেন্টেন্স হয় ইয়াতে সেন্টেন্স একোটা খেলি মেলিকে দিয়া আছে Samson কি আছে number 1 relationship between two or more number 2 people places or things 3 a relationship in space or time as a logical আৰু 4 আছে prepositions are used to show এটা যেটা আপোনালোকে জাম্বল সেন্টেন্স জাম্বল ওয়ার্ডস বা প্যারা জাম্বলস কৰিব গুটেই কেটা সেন্টেন্স ভালদৰে পঢ়ি মেলিহে অ্যাটেম্প কৰিব কাৰণ হেইবোৰত মাজতে কেতিয়াবা কিবা বেলেগকো থাকি যাব পাৰে তো আমি কি চাইছো ইয়াতে কিহৰ কথা কৈছে গুটেখিনি চাই পঢ়িবলে আমি এটো গম পাইছো যে আমি ইয়াতে প্ৰিপজিশনস কি হয় তাৰে কথা কোৱা হৈছে তো কি কোৱা হৈছে প্ৰিপজিশনস আৰ ইউজড টু শো তাৰ মানে 4 টু নম্বৰ 1 ত আহিব তাৰ পিছত প্ৰিপজিশনস আৰ ইউজড টু শো তাৰ পিছত আছে ইফালে a relationship in space or time as a logical এটো নম্বৰ 2 ত আহিব তাৰ পিছত people places or things as a logical people places or things হেতু নাহে তো তাৰ মানে বাকি কি থাকিল ৰিলেশনশিপ বিটুইন টু অর মোর এটু নাম্বার 3 আহিব আৰু এটু আহিব নাম্বার 4 তো সিকোয়েন্স টু কি হ'ব 4 3 1 2 সিকোয়েন্স হ'ব 4 3 1 2 ইয়াতে কোড আছে অপশনত 4 3 1 2 that is your option number C 4 3 আৰু 1 2 all right let's move to the next question here next question আছে collective nouns or কথাই ইয়াতে এটা বস্তু কৈ থওঁ collective nouns masculine feminine আপোনালোকে মনত ৰাখিব লাগিব এটো হৈছে collective nouns then masculine feminine forms feminine sorry collective nouns masculine feminine next আহিব past present future এইবোৰ বস্তুৰ একোখন লিস্ট পায় গ্ৰামাৰত বাচ্চাৰ গ্ৰামাৰ কিতাপবোৰত আপোনালোকে পাই যাব এইবোৰৰ একোখন লিস্ট পায় আপোনালোকে লিস্টখন মুখস্থ মাতিব একদম ৰাত্তা মাৰি দিব লাগিব প্যাৰেট ৰিডিং কৰিব লাগিব বিকজ কালেক্টিভ নাউন্স এগৰা কালেক্টিভ নাউন্স বুলি কোৱা হয় কালেক্টিভ নাউন্স মানে কি কিবা এটা বস্তু গ্ৰুপত থাকিলে সেই গ্ৰুপ কেটাৰ নাম কি হয় যেনেকে ঘৰত ইমান মানুহবোৰ যে থাকো ঘৰ এটা যে মানে মেল ফিমেল বাচ্চা বুঢ়া সব মানুহ যে থাকে হেবোৰ মিলাই ফেলে কি বুলি কোৱা হয় তেওঁলোকক ফ্যামিলি বুলি কোৱা হয় তো ফ্যামিলি এটা কালেক্টিভ নাউন হয় তাৰ পিছত ইমান মানুহে কিবা এটা গঠন কৰিছে হে গঠন কৰা বস্তুটোক কমিটি বুলি কোৱা হয় আৰু জাজ বহুতখিনি জাজ একেলগে বহিছে একেলগে গঠিত হৈছে একেলগে একত্ৰিত কৰি ৰাখিছে তেওঁলোকক কোৱা হয় জুৰি বুলি বা জুৰি মেম্বাৰ্স বুলি তাৰ মানে কি হয় এটা গ্ৰুপক একোটা নাম দি থোৱা হৈছে তো তাৰে কাৰণে আপোনালোকে এটো মনত ৰাখিব লাগিব কালেক্টিভ নাউন্স তাৰে লিষ্টখন গুটে মনত ৰাখিব লাগিব এনুকাকে কোৱেশ্চনস আহে নেক্সট আছে ম্যাসকুলিন ফেমিনিন কিবা এটা বস্তুৰ মানুহৰ ক্ষেত্ৰটো যেনিবা মেন অৰ ওমেন হয় এটো আমি সকলোৱে জানো কিন্তু বহুত কিবা কিবি জীৱ-জন্তু পশু-পক্ষীৰ কাৰণে বহুত মেল ফিমেলৰ ভাৰ্জনস আছে সো হেগেটা আপোনালোকে জানিব লাগিব কোনটো ম্যাসকুলিন ফৰ্মত কি বুলি কোৱা হয় ফেমিনিন ফৰ্মত কি বুলি কোৱা হয় যেনেকে কুকুৰৰ কাৰণে বেলেগ আছে মেকুৰীৰ কাৰণে বেলেগ আছে হাঁহৰ কাৰণে বেলেগ আছে তাৰ পিছত মুৰ্গীৰ কাৰণে বেলেগ আছে সকলোখিনি মনত ৰাখিব লাগিব আৰু তাৰ পিছত যেনেকে হেন আৰু কক কোনটো হেন কোনটো কক হেতু নিজে মনত ৰাখিব লাগিব নেক্সট আহিলে পাষ্ট প্ৰেজেন্ট আৰু ফিউচাৰ পাষ্ট প্ৰেজেন্ট আৰু ফিউচাৰ এটা শব্দ পাষ্টত কেনেকে হ'ব ফিউচাৰত কেনেকে হ'ব তাৰ পিছত আপোনালোকৰ প্ৰেজেন্টত কেনেকে হ'ব গুটেখিনি আৰু লগতে এটা বস্তু মনত ৰাখিব ইয়াতে হেতু হৈছে ডিগ্ৰী অফ কম্পেৰিজনছৰ ডিগ্ৰী অফ কম্পেৰিজনছ বোৰ মনত ৰাখিব ডিগ্ৰী অফ কম্পেৰিজনছ কি আছে মই ইয়াতে কৈ দিছো হেতু হৈছে পজিটিভ
superlative, DIVE, positive, superlative আৰু comparative. Comparative মাজত আহে যেনিবা এটো পিছত লিখা গল মনত ৰাখিব comparative ইয়াতে আহিব লাগে আৰু এটো ইয়াতে যাব পিছৰ ফালে যাব degree of comparisons গেটা যেনেকে cold colder coldest big bigger biggest এগেটা মনত ৰাখিব degree of comparison এই গুটে লিস্ট খন পাৰিলে মুখস্থ মাটি মনত ৰাখিব কাৰণ এইবোৰ বস্তু এনেকে কোৱেশ্চনস কৰি বহুত আহিব অলৰাইট সো এটো আছিল আপোনালোকৰ কিহৰ লগত ৰিলেটেড কোৱেশ্চনটো চাম আমি a group of lions is called lion or group of নো কি বুলি কোৱা হয় অপশনস আছে herd pride pack bunch এটা বস্তু ইয়াতে চাব এই বস্তুটো বহুত কমন হয় বহুত পাব সবতে পাব এটো দৰকাৰ পৰিলে গুটে এনিমেলছৰ জিমানে কোৱেশ্চন নাহ কিয় সকলোতে মেনশন কৰা থাকিব আপোনালোকৰ সো এটো ইয়াতে আছে herd pride pack আৰু bunch তো গ্ৰুপ অফ লায়ন্সক কি কয় ইয়াতে আৰু কোনো ধৰণৰ ৰুল বা ৰেগুলেশনস নাই মনত ৰাখিবলে ইয়াতে আপোনালোকে মুখস্থ কৰি মনত ৰাখিব লাগিব হেতু হৈছে গ্ৰুপ অফ লায়ন্সক কি বুলি কোৱা হয় প্ৰাইড বুলি কোৱা হয় প্ৰাইড অফ লায়ন্স হাৰ্ড আমি কেতিয়া ইউজ কৰো ভেড়া ছাগলীৰ ঝুন হেনুকাবোৰত পেক মানে উলভছৰ কাৰণে মই মেনশন কৰি দিছো যেনিবা পেক অফ উলভছ বাঞ্চ ফ্লাৱাৰ্ছৰ কাৰণে আৰু হাৰ্ড শিপ তো প্ৰাইড আমাৰ গ্ৰুপ অফ লায়ন্স অফ প্ৰাইড বুলি কোৱা হয় ওকে লেটস মুভ টু দ্য নেক্সট কোৱেশ্চন নাও Next question is filling the blanks with correct articles. মই আপোনালোকক আৰম্ভণিতে কৈছো article prepositions এইবোৰ বস্তু বহুত দৰকাৰ পৰিব হে article prepositions কিনি ভালদৰে চাব লাগিব ইয়াতেও কোৱেশ্চন আহিছে article আৰু preposition আমাৰ article কেইটা তিনিটা আৰু হে তিনিটাৰ মাজত আমাৰ কি আছে definite আৰু indefinite প্ৰথমে article কেইটা জানি লব লাগিব definite আৰু indefinite definite article কি হয় definite মানে specific যেটো নিৰ্দিষ্টতা থাকে specific definite মানে হৈছে specific তো definite যদি specific হয় তো আমাৰ definite article কি হ'ব পাৰে the indefinite a আৰু n indefinite a n এই দুটা মনত ৰাখিব বাকি সকলোখিনি নিজৰ নিজৰ প্লেছত আহি যাব Edmund Hillary and Tenzing Norgay were dash first to conquer Mount Everest. Edmund Hillary and Tenzing Norgay were dash first to conquer Mount Everest. Mount Everest conquer kora Tenzing Norgay and Edmund Hillary first asile. তো তাৰে কাৰণে অপশনস কি আছে দা এন এ আৰু ইট টু একেবাৰে নহয় কাৰণ ইট টু আমাৰ আৰ্টিকেলত নপৰে বাকি কি থাকিল এ এন দা এতিয়া কি কৈছিলো ডেফিনিট মানে স্পেসিফিক তাতে দা বহে ইনডেফিনিট হলে এ বা এন আমি ইয়াতে মেনশন কৰাই আছে এডমন্ড হিলাৰী আৰু টেনজিং নৰৱে নামটো মেনশন কৰাই আছে তাৰ মানে কি স্পেসিফিক্যালি মেনশন কৰি থোৱা আছে তো তাৰে কাৰণে আৰু আপোনালোকে বেলেগ মাথা মাৰিব দৰকাৰ নাই ইয়াতে কাৰেক্ট আনসাৰ কি হ'ব ডেফিনিট আৰ্টিকেল দা কাৰণ টেনজিং নৰৱে এডমন্ড হিলাৰী এটা স্পেসিফিক মানুহৰ নাম এজন স্পেসিফিক মানুহৰ নাম আৰু তেওঁলোকে কৰা কামটো এটা স্পেসিফিক কাম তো তাৰে কাৰণে ডেফিনিট আৰ্টিকেল দা বহিব অলৰাইট লেটস মুভ টু দ্য নেক্সট কোৱেশ্চন হিয়াৰ Next question is Mr. Bennett left his property to dash unknown heir. Unknown heir. পিছৰ খিনি চাব কি কোৱা হৈছে এটো হেয়াৰ বুলি নকয় দে এটো এয়াৰ বুলি কোৱা হয় এয়াৰ মানে কি জুনে তেওঁৰ প্ৰপাৰ্টি খিনি ইনহেৰেন্ট কৰিব ইনহেৰেন্ট কৰা মানুহজনৰ কাৰণে ইয়াতে কোৱা হৈছে মিস্টাৰ বেনেট left his property to dash unknown heir ইয়াতে অপচন একে আছে ইয়াৰে সাম টু নহয় এটো একেবাৰে নহয় কাৰণ কিয় সাম আমাৰ প্ৰিপজিশন সৰি আৰ্টিকেল নহয় তো মিস্টাৰ বেনেট left his property to dash unknown heir a n da কি কৈছিল ডেফিনিট হলে দা ইনডেফিনিট হলে এ আৰু এন আহে তো ইয়াতে আপোনালোকৰ এ এন দা আছে unknown মানে কি স্পেসিফিক নহয় unknown মানে স্পেসিফিক নহয় যেহেতু এ বা এনৰ পৰা আহিব দাটো কেতিয়াবাই নাইকিয়া হৈ গৈছেগে তো মিস্টাৰ বেনেট left his property to an unknown heir n কিয় আহিছে u আছে ভাৱেল আছে তো ভাৱেলৰ সন্মুখত কি বহে আমি সকলোৱে জানো n বহে তো ভাৱেল আছে যেহেতু it will be an unknown heir all right let's move to the next question now next question is have pity dash the poor
দুখীয়া মানুহৰ প্ৰতি দুখ দৰ্দ থাকিব লাগে মানে সহানুভূতি থাকিব লাগে তো ইয়াৰে কাৰণে অপশনছ কি আছে উইথ অফ এট ফৰ ইয়াতে একচুয়ালি এটো প্ৰিপজিশনৰ হয় আমি আৰ্টিকেল অলৰেডি কৰিলো ইয়াতে আছে ফিলিং দ্য ব্ল্যাঙ্কস উইথ কাৰেক্ট প্ৰিপজিশনছ হ্যাভ পিটি উইথ অলৰেডি কৈছো কিহেৰে কৰা হয় তো উইথ তো একেবাৰেই নহয় নেক্সট আছে অফ at have pity at the poor have pity of the poor আৰু have pity for the poor off to নহয় কিহৰ কাৰণে কৰা হৈছে হেতু অফ তো থাকিল কি বাকি at আৰু for have pity তাৰ পিছত মানে দুখ সহানুভূতি জগাব লাগে তো সহানুভূতিৰ কাৰণে কি হ'ব আপোনালোকৰ have pity for the poor কাৰ কাৰণে বুলি কোৱাৰ লগে লগে কি হ'ব for আহি যাব at মানে বস্তু এটাৰ ওপৰত হ'ব লাগিব আৰু for মানে কাৰোবাৰ কাৰণে থাকিব লগিয়া তো কাৰেক্ট আনসাৰ ইজ your option number D have pity for the poor দুখীয়া মানুহৰ কাৰণে এটো সহানুভূতি থাকিব লাগে all right let's move to our next question here now next আমাৰ question আছে take precaution নহয় take precaution dash cold আপনার জ্বর হইছে বেমার হইছে তো তারে কানে প্রিকশন লব লাগে এটা প্রিকশন লব লাগিলে কি হবো এগেইনস্ট প্রিকশন কারোবার এগেইনস্টত লব নি অফ কোর্স নলো তো এগেইনস্ট তো একেবারে নহয় উইথ উইদিন এই দুটা তো আরোই নহয় দেখ কে आंसर উলায়ে আছে তো ইয়াতে টেক প্রিকশন ফর কোল আপনার বেমার হইছে তারে কারণে প্রিকশন লব লাগিব এতিয়া আমি কম প্রিকশন ইজ বেটার দ্যান কিউর কিন্তু আমি ল জানো আমি তো নল আমার তো বেমার হয় তো বেমাৰ হয় যেহেতু এই কাৰণে ইয়াতে প্রিকশন কিহৰ কাৰণে লব লাগিব বেমাৰৰ কাৰণে যাতে বেমাৰটো কমি যাও উইথ কিয় নহয় তাৰে লগত কিহেৰে কৰা হৈছে হেতু আৰু উইদিন মানে ডিউৰেশনটো কোৱা হৈছে টেক প্রিকশন উইদিন কোল ডিউৰেশনত আপুনি প্রিকশন লব হেতু তো একেবাৰে নিমিলে এগেইনস্ট নাহে তাৰে বিপৰীতত আহি যাব কাৰণে এগেইনস্টটো নাহে তো থাকিল কি ফৰ লেটস মুভ টু দা নেক্সট কোৱেশ্চন নাও নেক্সট আমাৰ আছে the picnic table is placed dash the tree এটো ট্ৰিকি হয় অকমান dash the tree গছৰ তলত পিকনিক টেবুলখন সেট কৰা হৈছিল এই গুটে গটায়ে সবে তলে বুজায় তলৰ কথাই কোৱা হৈছে underneath under beneath below এই সববোৰে আপোনালোকৰ তলৰ কথাই কোৱা হৈছে কিবা তলত এস্টাবলিশ কৰা হৈছে থোৱা হৈছে তাতে তলৰ কথাই কোৱা হৈছে তো তলৰ কথা কোৱাৰ লগে লগে তাতে আমি কনফিউজন হোৱাৰ চান্সেস থাকে রাইট হেই চান্সেস টুৰ কাৰণে ইয়াতে কি থাকিব আপোনালোকে জানিব লাগিব এইবোৰ কিছুমান ফৰ্মেল আৰু ইনফৰ্মেলি ব্যৱহাৰ হোৱা কোৱেশ্চন হয় মানে বস্তু হয় কি ফৰ্মেলি আমি ব্যৱহাৰ কৰিব পাৰো ইনফৰ্মেলিও ব্যৱহাৰ কৰিব পাৰো তো আন্ডাৰনিথ আৰু বিনিথ ইমান বেছি ইউজ কৰা নহয় এটো অকমান কেতিয়াবা ব্যৱহাৰ কৰো আৰু আমি মেসিভ কি ব্যৱহাৰ কৰো বিলো আৰু আন্ডাৰ বিলো মানে একেবাৰে তলত টেবুলখনৰ তলত where have you kept my pen below the table মানে তলৰ ফালে থৈছো কিন্তু ইয়াতে তলৰ ফালে থোৱাৰ কথা কোৱা নাই গছ এডাল অলৰেডি আছে আৰু সেই গছডালৰ তলত আমি টেবুলখন পাতিছো তো তাৰ কাৰণে কি হ'ব the picnic table is placed under the table all right তো এখিনি আছিল আজিৰ কাৰণে আমাৰ ডিসকাশন প্ৰিপজিশনস আৰ্টিকলস সকলো বস্তুৰ কাৰণে ভালদৰে আপোনালোকে গুটেখিনি চাব নেক্সট এক্সামৰ প্ৰিপাৰেচন ভালদৰে কৰি যাব এনেকুৱা কিছুমান ভিডিওস লৈ আমি আকৌ আহিম আকৌ কিছুমান বস্তু ডিসকাস কৰিম ট্ৰিক্স এণ্ড টিপস ডিসকাস কৰিম বাট তাৰে কাৰণে সকলো বস্তু মাইনুটলি চাব লাগিব আৰু আপোনালোকৰ যদি নিজৰ পৰা কিবা কোৱেৰিজ থাকে কিবা বস্তু লগা থাকে দেন আমাক কমেন্ট সেকশনত কমেন্ট ডাউন কৰি ফেলে ধুনিয়াকে জনাব পাৰে আমি তাৰে ওপৰত ডিসকাস কৰিম নেক্সট টাইমত আৰু এনেকুৱা ভিডিও লৈ নেক্সট টাইম আকৌ আহিম আজি কাৰণে থ্যাংক ইউ